বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে SOPD-G পথত নিৰ্মাণ আঁচনিৰ অধীনত 2024-25 বিত্তীয় বৰ্ষৰ দুটা ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন কৰে। সোমবাৰৰ পূব গুনিয়ালগুৰিৰ পৰা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়লৈ যোৱা আৰু কান্দুলিয়াৰ পৰা ইছুপুৰীলৈ SOPD-Gৰ পথৰ আধাৰশিলা স্থাপন কৰে। আৰু ইয়াৰ পাছত SOPD-Gৰ আঁচনিৰ পূব গুনিয়ালগুৰিৰ পৰা নৱজ্যোতি মহাবিদ্যালয়লৈ যোৱা পথৰ কামৰো আধাৰশিলা স্থাপন কৰে। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ ৰাস্তাৰে ৰাইজে যাতায়াত কৰিব লগা হোৱাত বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছিল যদিও উক্ত ৰাস্তা বিধায়ক ৰফিকুল ইছলামে শুভ উদ্বোধন কৰাত ৰাইজে ভূয়সী প্ৰশংসা কৰে। ইফালে ভাষণত বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে মুখ্যমন্ত্ৰী সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিধায়কগৰাকীয়ে মাদানীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক কটাক্ষ কৰে। হাৰিয়ানা, অসমৰ শিৱসাগৰ আৰু যোৰহাটত শ্ৰমিকৰ অত্যাচাৰৰ বিৰুদ্ধেও সমালোচনা আগবঢ়ায়। কামটো বহুত হৈছে আৰু বহু কৰিব লগা আছে। আজি আমি দুটা কামৰ শুভ উদ্বোধনী কৰিলোঁ। আপোনালোকে জানে SOPD হয়, এটা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ পশ্চিম ফালে, তাতে প্ৰায় আধা কিলোমিটাৰমান ঠাই আছিল, সেইটো এটা আমি ৰাতিপুৱা আৰম্ভ কৰিলোঁ। আৰু আজি আপৰুবি মিলন বজাৰৰ পৰা বট্টাৰীলৈকে এইটো ৰাস্তা 2.5 কিলোমিটাৰ 2.5 এইটো ৰাস্তাৰো আমি SOPD-ত আছে। এই ৰাস্তাটো আমি শুভ উদ্বোধনী কৰিলোঁ, কাম আৰম্ভ হ'ব। ইয়াৰ পিছতো আমাৰ SOPD-ৰ আণ্ডাৰত আৰু কাম আছে, যিটো আপোনাৰ মছজিদ বিটাৰ পৰা চেওৰা বজাৰলৈকে সেইটো আৰম্ভ হ'ব। অলপ দিনৰ ভিতৰত আমি আৰম্ভ কৰিম। আৰু বহুকেইটা কাম আমি অতি কম দিনৰ ভিতৰত আৰম্ভ কৰিম। আপোনালোকে জানে সেইটো আমাৰ অৰুণোদয় হাইস্কুলৰ পৰা আৰম্ভ কৰি বগুলামাৰী যিটো END বান্ধ আছে তালৈকে সেইটো কাম আমি আৰম্ভ কৰিম। বলাইপাতাৰ হাইস্কুলৰ পৰা পূবফালে তাতে এটা ৰাস্তা আছে, সেইটো কাম আমি আৰম্ভ কৰিম। ঠিক এনেকুৱা ধৰণৰ জনিয়াত আছে, লুৰফুৰিয়াত আছে আৰু বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ কাম আছে, যিখিনি কাম আমাৰ কলগাছি আমগুৰিৰ ৰাস্তা আছে। ইতিমধ্যে জনিয়াৰ পৰা গৰাইমাৰীৰ ৰাস্তাৰ কাম আৰম্ভ হৈছে, চলি আছে। বামুণটাৰীৰ পৰা জনতা বজাৰৰ কাম আমাৰ চলি আছে, আপোনালোকে দেখিছে। চেনিমাৰীৰ পৰা যিটো হাটচাৰা ময়নবুৰীৰ ৰাস্তা, এইটো প্ৰায় 80% হৈছে, অলপ বাকী আছে, এইখিনিও কাম চলি আছে। আমাৰ চান্দমামা খাটাৰটাৰীৰ ৰাস্তাৰ কাম চলি আছে। খেল্লিৰ পৰা এটা ৰাস্তাৰ কাম চলি আছে। ইতিমধ্যে জনিয়াৰ পৰা গাগলমাৰী ৰাস্তাৰ কাম হৈ গ'ল। গাগলমাৰী মাথাউৰিৰ কামটো কমপ্লিট হৈ গ'ল। কাদঙৰ পৰা কান্দাপাৰাৰ কামটো কমপ্লিট হৈছে। কান্দাপাৰাৰ পৰা মেডেটাৰী ৰিপেয়াৰিঙৰ কামো কমপ্লিট হৈছে। কপোহাত এটা কাম চলি আছে। লুৰফুৰিয়াত এটা কাম আৰম্ভ হ'ব। এনেকৈ বহুকেইটা ৰাস্তাৰ কাম ইতিমধ্যে হৈছে, বহুকেইটা কাম এতিয়া আৰম্ভ হ'বলৈ বাকী আছে আৰু কেইবাটাও কাম চলি আছে, অনগয়িং আছে। আমি আশাবাদী গোটেইখিনি কাম হৈ গ'লে যথেষ্ট উপকৃত হ'ব আমাৰ জনগণ। আৰু এটা ভাল খবৰ, PMGS আপোনালোকে জানে PMGS 4 ৰূপসী ব্লকৰ আণ্ডাৰত 50টাৰো অধিক আৰু মন্দিয়া ব্লকৰ আণ্ডাৰত জনিয়া পাৰ্টত 30ৰো অধিক ৰাস্তা আছে। ইতিমধ্যে এইবিলাক এপ্ৰুভ হৈছে। এতিয়া আপোনাৰ এপ্ৰুভ হৈ এইখিনি কনচালটেঞ্চিত চৰকাৰে দিছে। DPR হ'ব কেইদিন পিছত, তাৰপিছত টেণ্ডাৰ হ'ব, কামবিলাক আৰম্ভ হ'ব। আমি আশাবাদী PMGS 4ৰ এই ৰাস্তাখিনি হৈ গ'লে জনিয়া সমষ্টিত নদীৰ পূব পাৰে আৰু পশ্চিম পাৰে দুয়োপাৰে যথেষ্টখিনি ৰাস্তাৰ কাম হ'ব। চাওক, আমাৰ মুখ্যমন্ত্ৰীৰ আচৰণে আমাক লাজ দিয়ে। মুখ্যমন্ত্ৰীৰ চকীৰ পৰা যাক তাক যি মন যায় তেতিয়া বুঢ়া আঙুলি দেখাই দিয়া, ঠেংগা দেখাই দিয়া, এইটোতো সৰু ল'ৰা ছোৱালী কাজিয়া কৰি এনেকুৱা কাম কৰে। মুখ্যমন্ত্ৰীৰ আসনত বহি মুখ্যমন্ত্ৰীৰ চকীৰ গৰিমা ম্লান কৰি যাক যিদিনা ডেইলি মন গ'লে কাৰোবাক ঠেংগা দেখাই দিয়ে, তেখেতে বুঢ়া আঙুলি দেখাই দিয়ে, লেঠু দেখাই দিয়ে, এইবিলাক আচৰণ বাচ্চাসুলভ আচৰণ। আৰু আমি অসমীয়া হিচাপে, অসম বিধানসভাৰ সদস্য হিচাপে লাজ পাওঁ। মুখ্যমন্ত্ৰীয়ে এই আচৰণবিলাক পৰিহাৰ কৰিব লাগে। মাদানী চাহাবক মুখ্যমন্ত্ৰী ভালদৰে জানে যে মাদানী পৰিয়ালৰ ভাৰত স্বাধীনতা সংগ্ৰামত কিমানখিনি ত্যাগ আছে, এই কথাটো মুখ্যমন্ত্ৰী ভালদৰে জানে। স্বাধীনতা সংগ্ৰামত মাহমুদ মাদানী চাহাবৰ ককা হুছেইন আহমদ মাদানী চাহাব 9 বছৰ জেলত বন্দী আছিল। 9 বছৰ জেল খাটি ভাৰতক স্বাধীনতা দিছিল যি পৰিয়ালে। জমিয়তৰ নেতৃত্বত লাখ লাখ মুছলমানে আত্মবলিদান দিছিল ভাৰত স্বাধীনতা সংগ্ৰামত। জমিয়তৰ নেতৃত্বত দিল্লীৰ পৰা লাহোৰলৈকে কোনো এটা গছ এনেকুৱা নাছিল য'ত আলিম উলামাসকলক ফাঁচীত ওলমোৱা নাছিল। গতিকে জমিয়তৰ ছেক্ৰিফাইচ কুৰবানীক জানে। হুইজ মাদানী, হোৱাট ইজ জমিয়ত, এই সব প্ৰশ্নৰ কোনো অৰ্থ নাই। মুখ্যমন্ত্ৰী ভালদৰে জানে। যদি স্বাধীনতা সংগ্ৰামী এই ব্যক্তিসকলৰ বিষয়ে নাজানে, মই ভাবোঁ সেইজন অজ্ঞ।
গতিকে অজ্ঞতা প্ৰকাশ কৰিব নালাগে। আৰু বাকী থাকিল মুখ্যমন্ত্ৰীৰ ৰিজিগনেশ্যনৰ কথা। মই বিধায়ক হিচাপে বহুবাৰ মুখ্যমন্ত্ৰীৰ ৰিজিগনেশ্যন দাবী কৰিছোঁ, কিয়নো তেখেতে আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হৈছে। ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তেখেতে কণ্ট্ৰল কৰিব পৰা নাই। অসমৰ নাগৰিক বৰপাৰা, ধুবুৰী, গোৱালপাৰাৰ মেহনত মজদুৰ কৰা মানুহ আপাৰ আছামত গৈ নিৰাপদ নহয়, সেইসকলক মাৰধৰ কৰা হয়, অপদস্থ কৰা হয়। এছাম গুণ্ডাক মুখ্যমন্ত্ৰীয়ে ৰাস্তাত মেলি দিছে। মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনী ব্যৰ্থ। মুখ্যমন্ত্ৰীৰ পুলিচে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই। এনেস্থলত মুখ্যমন্ত্ৰীৰ নৈতিকতা হেৰাইছে। নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে ৰিজাইন কৰিব লাগে। অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে। এইটো অকল ময়ে কোৱা নাই, এইটো জাকিৰ হুছেইন শিকদাৰো কৈছে, অখিল গগৈয়ে কৈছে, অজিত বুঢ়াই কৈছে, ৰফিকুল ইছলামেও 10 বাৰ কৈছোঁ। আৰু মাদানী চাহাবে যদি সেই একেকাৰ কথাই কৈছে, মাদানী চাহাবৰ কি ভুলটো হ'ল? একো ভুল হোৱা নাই। আৰু এটা প্ৰশ্ন আছে, যেহেতু দেখা পোৱা গৈছে যে আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নামনি অসম আৰু মধ্য অসমত মই হাৰিলোঁ। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব বিভ্ৰান্ত কৰি আছে মানুহক, মিছগাইড কৰি আছে অসমৰ মানুহক। নামনি, উজনি আৰু মধ্য বুলি একো নাই। অসম। গতিকে গোটেই অসমলৈ আমি গৌৰৱ কৰোঁ, অসমীয়া হিচাপে আমি গৌৰৱ কৰোঁ। উজনিৰ বহুত মানুহ আমাৰ নামনিত চাকৰি বাকৰি সূত্ৰে আছে। আমি তেখেতসকলক মৰম কৰি ৰাখিছোঁ। আমাৰ মানুহে সেই শিক্ষকসকলক শ্ৰদ্ধা কৰে, মৰম কৰে। আমি তেনেকৈয়ে ব্যৱহাৰ কৰিম। কিন্তু উজনিত গৈ নামনিৰ শ্ৰমিকসকল এছাম গুণ্ডাৰ দ্বাৰা অপমানিত হৈছে। মুখ্যমন্ত্ৰীয়ে এইখিনি নিয়ন্ত্ৰণ কৰক। অখিল গগৈ আৰু গৌৰৱ গগৈ সেইখিনি নিয়ন্ত্ৰণ কৰক। কলগাছিয়াৰ পৰা ছাৰ্ভিচ আলীৰ ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003010110 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।